জৰাজীৰ্ণ কাঠৰ দলঙে দুৰ্ভোগ ভুগাইছে বজালীৰ পখা কেতেকী বাৰীৰ ৰাইজক আধা ভগা কাঠৰ দলংখনেৰে মৰণত থৰণ দি যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে বহু জনপ্ৰতিনিধি আহিল আৰু গ'ল কিন্তু ৰাইজৰ বহু আবেদন নিবেদন পিছতো দলংখনৰ পকীকৰণ নহল দলংখনৰ বাবে মুৰ্মুখু ৰোগীক নিবলৈ অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেন্স নিৰ্বাচনৰ পূৰ্বে দলংখন পকী কৰি যাতায়াত সুচল কৰাৰ দাবী তুলিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক সাংবাদিকে দেখাব এক প্ৰতিবেদন যেহেতু সাংবাদিকে উপস্থিত হৈছিল আমি কিছু প্ৰতিক্ৰিয়া শুনাব বিচাৰিছো স্থানীয় ৰাইজক সবকা সাথ সবকা বিকাশে ঢুকি নোপোৱা এখনেই গাঁও বজালীৰ পখা কেতেকী বাৰীৰ এখনেই গাঁৱৰ এখনেই দলং প্ৰয়াত বিধায়ক কৃষ্ণকান্ত লকাৰদেৱে নিৰ্মাণ কৰা এই দলংখনৰ যি দুৰৱস্থা এই দুৰৱস্থাত ভুগি আছে প্ৰায় 20খনতকৈ অধিক গাঁৱৰ লোক ইয়াত যিসকল স্থানীয় বাসিন্দা আছে এই স্থানীয় বাসিন্দাসকলৰ পৰা মই জানিব বিচাৰিম যে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে এই স্থানীয় লোকসকলে কি ক'ব খুৰা এক দীঘলীয়া সময় ধৰি এখন কাঠৰ দলঙেৰে এই 20খন গাঁৱতকৈ অধিক লোকে যাতায়াত কৰিব লগা হৈছে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আজি প্ৰায় 5 বছৰে হ'ল আমি বিধায়ককে যাই আছোঁ কৈ আছোঁ যে আপুনি দলংখন ঠিক কৰি দিয়ক তেওঁ ৰিপেয়াৰিং একবাৰ কৰি দিছে তাৰপিছত তাৰ দলংখন ৰিপেয়াৰিং কৰি দিয়া নাই আৰু এইখনে আমাৰ পাঠশালাকলৈ যোৱা একমাত্ৰ যাতায়াতৰ পথ এইখনে সন্মুখত পঞ্চায়ত অফিচ আছে কিন্তু বা তালৈ যাব লাগিলে যিগিলাখন মানুহ আহে সিপাৰে নদীৰ সিপাৰে গাড়ীখন থৈ সিপাৰে আহিব লাগে খোজকাঢ়ি নাই বা 108 এখন ইয়াত নাহে 108 এখন ইয়াত নাহে বিধায়কক বহুত অনুনয় বিনয় কৰা স্বত্তেও তেওঁ মানে দলংখনত বিশেষ গুৰুত্ব দিয়া নাই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এগৰাকী ৰোগীক যদি আমি চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগা হয় তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা মোৰ সৈতে আছে কি ক'ব এটা এক দীঘলীয়া সময় ধৰি এই যি দলংখনৰ যি দুৰৱস্থা চৰকাৰ আহিল চৰকাৰ বাগৰিল এনেকৈ চৰকাৰ সলনি হৈ যোৱাৰ তৎসত্ত্বেও এই দলংখন নিৰ্মাণ হৈ নুঠিল অকল বিজেপি চৰকাৰ নহয় অগপ চৰকাৰ কংগ্ৰেছ চৰকাৰ সকলো চৰকাৰ আহিল কিন্তু দলংখন নিৰ্মাণ হৈ নুঠিল চাবলৈ গ'লে এই কাঠৰ দলংখনৰ ওপৰেৰে প্ৰতিদিনে হাজাৰ মানুহ পাৰ হয় কিন্তু মানে জনপ্ৰতিনিধিসকলৰ কাণসাৰ নাই আমাৰ অনুভৱ হৈ মানে কাঠৰ দলংটো বৰ্তমান দেখিবলৈ পোৱা নাযায় যেন চিনেমাত মানে যেতিয়া মানে এখন ভঙা কাঠৰ দলং দেখুৱাব লগা হয় তেতিয়া চিনেমাৰ মানে ডাইৰেক্টৰবিলাকে ইয়ালৈ মানে টিম লৈ আহে আমাৰ অনুভৱ এইটোৱে বোলে কাঠৰ দলং এখন লাগে পুৰণ ভঙা কাঠৰ দলং দেখুৱাবলৈ এইখন যেন বৰ্তাই ৰখা হৈছে এই দলংখনৰ ওপৰেৰে পাৰ হওঁতে যথেষ্ট আগতে দুৰ্ঘটনা সংঘটিত হৈছে তথাপিতো জনপ্ৰতিনিধিও মানে কাণসাৰ নাই অৱশ্যে বিজেপি চৰকাৰ বুলি মই ক'ব যোৱা নাই ইয়াৰ আগত কংগ্ৰেছ আছিল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া শুনালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ